নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ইতিমধ্যে হৈ যোৱা 2024 বৰ্ষৰ এছএছএলসি পৰীক্ষাৰ জেনেৰেল ম্যাথমেটিক্স পেপাৰখন তোমালোকৰ সৈতে আলোচনা কৰিম। পেপাৰটো মই অলপ দেৰিকৈ পালোঁ আৰু পেপাৰটো এনালাইসিস কৰিলোঁ, যাৰ বাবে ভিডিঅ'টো বনাওঁতে অলপ পলম হ'ল আৰু তোমালোক বহুতে কৈ আছে যে আজি পেপাৰটো বহুত হাৰ্ড আহিছে, গতিকে তোমালোকৰ সৈতে ইয়াত থকা গোটেইখিনি এমসিকিউ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আৰু ইয়াত থকা এমসিকিউ বিলাক ইমান টানো নাছিলে, কিছুমান কোৱেশ্চন অলপ ঘূৰাই পকাই দিছে। যিসকলৰ মানে কি কনসেপ্ট ক্লিয়াৰ আছে সিহঁতে আৰামত কৰিব পাৰিছে, আৰু যিসকলৰ কনসেপ্ট ক্লিয়াৰ নাই সিহঁতে ভাবিছে বনাই দিছে, নোৱাৰিছে। সেইকাৰণে মই তোমালোকক কৈ থাকোঁ যে কনসেপ্ট ক্লিয়াৰ কৰা ঠিক আছে। চোৱা সেকশন এত কি বুলি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰটোত কি বুলি কৈছে, তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান কি হ'ব। এই যিটো তালিকা দেখা পাইছা ইয়াত এই খালী ঠাইত কি হ'ব। x ৰ ঘৰটো চোৱা, 1 ৰ লগত 2 ইনটু কৰিলে 2, 2 ৰ লগত 2 ইনটু কৰিলে 4, 4 ৰ লগত 2 ইনটু কৰিলে 8। y ৰ ঘৰটো চোৱা, 32ক 2 দি যদি আমি হৰণ কৰোঁ 2 দি কিমান হ'ব 16, 16ক 2 দি হৰণ কৰিলে 8, 8ক 2 দি হৰণ কৰিলে কিমান হ'ব 4। তো ইয়াত কিমান হ'ব 4। অপশন সি হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰটোত কি বুলি কৈছে, তলৰ কোনটো বৰ্গ সংখ্যা নহয়। তো অপশন বি হ'ব শুদ্ধ উত্তৰ। 572 এটা বৰ্গ সংখ্যা নহয়। 3 নম্বৰটোত কি বুলি কৈছে, যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কি হ'ব। m টো কি বুলি কৈছে যে n ৰ ঘনমূল মানে কিউব ৰুট। তো দুইফালে যদি আমি ঘন কৰি দিওঁ তো কিউব ৰুট চিনটো উঠি যাব n। তো n ৰ মান কি হৈছে m কিউব। অপশন সি হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰত কি বুলি কৈছে, দিয়া আছে যে 306 আৰু 657 ৰ লসাগু কিমান বুলি কৈছে 22338। 306 আৰু 657 ৰ লসাগু 22338। এতিয়া 102, 306 আৰু 657 ইয়াৰ লসাগু কি হ'ব। এতিয়া চোৱা 306 আৰু 657 ৰ লসাগু যদি এইটো হয় তেতিয়াহ'লে এই তিনিওটাৰ লসাগু এইটোৱে হ'ব, সেম হ'ব। কেনেকৈ সেম হ'ব, 102 দি 306ক আমি হৰণ কৰিব পাৰোঁ, সেইকাৰণে কি হ'ব এই তিনিওটাৰ লসাগু যিমান হ'ব এই দুটাৰ লসাগু সেমে হ'ব। তো এইটো আমাৰ ক'ত আছে, অপশন বিত আছে, গতিকে অপশন বি হ'ব শুদ্ধ উত্তৰ 22338। 5 নম্বৰটো চোৱা, দুটা উক্তি দিয়া আছে। উক্তি একত কি বুলি কৈছে, ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গটো সদায় কি হয় 8ৰ গুণিতকতকৈ 1 বেছি। তো হয়নে চোৱাচোন, চোৱা 2 ইনটু k + 1, kটো কি হয় ধনাত্মক অযুগ্ম সংখ্যা, ঠিক আছে। তো k ৰ মানটো আমি লৈ ল'লোঁ ধৰা 3 লৈ ল'লোঁ, 3 প্লাছ 1 কিমান হ'ব 2 3 গুণ 6, একে কিমান 7। এতিয়া এই যিটো আৰ্হি ইয়াৰ বৰ্গ 7ৰ যদি আমি বৰ্গ কৰোঁ কিমান হ'ব 7 7 গুণ 49, 49। এতিয়া এই 49টো 8ৰ গুণিতকতকৈ 1 বেছি নেকি চোৱাচোন। আমি যদি 8ৰ গুণিতক কৰোঁ 6 8 গুণ কিমান হ'ব 6 8 গুণ 48, তাৰ লগত যদি আমি 1 যোগ কৰোঁ কিমান হ'ব 49। তো 49 হয়। গতিকে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ যিটো বৰ্গটো সদায় কি হয় 8ৰ গুণিতকতকৈ 1 বেছি, গতিকে এইটো কি হ'ব আমাৰ শুদ্ধ। এতিয়া উক্তি 2ত কি বুলি কৈছে, ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি বুলি কৈছে। তো এইটো আৰু এইটোতো সেম বুলিয়ে কৈছে এইখিনি। তো এই যিটো আৰ্হিৰ বৰ্গ ধৰা 49, ঠিক আছে, এই 49টো 4ৰ গুণিতকতকৈ 1 বেছি নে। 4ৰ গুণিতক ধৰা 4 পূৰণ 12, 4 12 গুণ 48, তাৰ লগত যদি আমি 1 যোগ কৰোঁ 49 পাম, গতিকে এইটোও শুদ্ধ। উক্তি 1 আৰু উক্তি 2 দুয়োটাই শুদ্ধ। এইটো আমাৰ কোনটো অপশ্যনত আছে, অপশ্যন এত আছে। অপশ্যন এত কি বুলি কৈছে যে 1 আৰু 2 দুয়োটাই সত্য, ঠিক আছে। কুৱেশ্যনটো অলপ সৰু কৰি দিছোঁ, চাই লোৱা। তো অপশ্যন এটো শুদ্ধ, বাকী অপশ্যনকেইটা আৰু নাচালেও হ'ব। 6 নম্বৰত কি বুলি কৈছে, কি চৰ্তত px³ + qx² + rx + s এটা ত্ৰিঘাত সমীকৰণ হ'ব। ত্ৰিঘাত সমীকৰণ হ'বলৈ হ'লে কি হ'ব, p ≠ 0 হ'ব লাগিব। এই pৰ মানটো যদি 0 হৈ যায় তেতিয়াহ'লেতো দ্বিঘাত হৈ যাব, গতিকে pৰ মানটো 0 হ'ব নোৱাৰে। এইটো আমাৰ ক'ত আছে, অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, p ≠ 0। 7 নম্বৰত কি বুলি কৈছে, যদি x বাস্তৱ সংখ্যা হয় তেন্তে x³ - 1 এই ত্ৰিঘাত বহুপদটোৰ লেগটোৱে কি কৰিব, x অক্ষক কি কৰিব, তিনিটা বিন্দুত ছেদ কৰিব। ত্ৰিঘাত বহুপদ তিনিটা বিন্দুত ছেদ কৰিব। তো এইটো আমাৰ ক'ত আছে, অপশ্যন ডিত আছে। অপশ্যন ডিত কি বুলি কৈছে যে x অক্ষক
তিনিটা বেলেগ বিন্দুত ছেদ কৰে। 8 নম্বৰটোত কি বুলি কৈছে, যদি a1x + 3y + c1 = 0 আৰু 4x + by b2y + c2 = 0 এই সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকে, তেন্তে চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে। চোৱা, অদ্বিতীয় সমাধান মানে এটা সমাধান, তেতিয়াহ'লে আমাৰ কণ্ডিশ্যনটো কি আছিলে, a1/a2 ≠ b1/b2 আছিলে। ঠিক আছে, তো মানবিলাক বহুৱাচোন। a1ৰ মান কি আছে 4/a2, a2ৰ মান a1ৰ মান a1 আছে, a1/a2, a2ৰ মান কিমান 4, not equal b1/b2, b1ৰ মান কিমান আছে 3/b2, b2ৰ মান কিমান আছে b2। তো ইমপ্লাইজ, এতিয়া চোৱা a1ৰ মান যদি আমি 5 বহাওঁ, 5/4 not equal 3/b2, b2ৰ মান যদি 1 বহাওঁ, তোমালোকে a1 আৰু b2ৰ মানবিলাক বহুৱাই চাবা। ইয়াত আমি দেখা পাইছোঁ যে অপশ্যন ডিয়ে কি কৰিছে, এই চৰ্তটো মানি চলিছে, অৰ্থাৎ a1ৰ মান 5 আৰু b2ৰ মান 1 বহুৱালে কি হয়, আমাৰ এই চৰ্তটো মানি চলে, অৰ্থাৎ এই সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকে। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন ডি, a1ৰ মান 5, b2ৰ মান 1। 9 নম্বৰটোত কি বুলি কৈছে, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংক। তো x অক্ষৰ ওপৰত থকা বিন্দু স্থানাংক মানে y স্থানাংকৰ কি হ'ব 0, তো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, x, 0। 10 নম্বৰত কি বুলি কৈছে, চোৱা দ্বিঘাত বহুপদ p of x = 4x² - 1 এই শূন্যকেইটাৰ যোগফল কি হ'ব, চাৰিটা অপশ্যন দিয়া আছে। তো শূন্যকেইটাৰ যোগফল ওলোৱা ফৰ্মুলা কি আছিলে, -b/a। তো চোৱা বিৰ মান কি আছে, ইয়াত বিৰ মান কি আছে, একো নাই মানে 0, তো ইয়াৰ এনচাৰটো কি হৈ যাব, 0 হৈ যাব। তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, 0। 11 নম্বৰ চোৱা, ইয়াত কি বুলি কৈছে, √2, √8, √18, √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ। চোৱা, ইয়াত যদি আমি সাধাৰণ অন্তৰ উলিয়াব যাওঁ, সাধাৰণ অন্তৰ ডি কেনেকৈ উলিয়ায়, যিকোনো ওচৰা ওচৰি দুটা পদ লোৱা, পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰা। তো √8 - √2, তো √8 মানে আমি লিখিব পাৰোঁ 2√2 -√2, দুটা ৰুটটোৰ পৰা এটা ৰুটটো গ'ল, এটা ৰুটটো থাকিব। তো ইয়াৰ এনচাৰটো কি হ'ব লাগে, √2 হ'ব লাগে। চোৱাচোন √2 ক'ত মিলে, অপশ্যন এত কি বুলি কৈছে, 2, 4, 6, 8 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ বুলি কৈছে। তো ইয়াৰে সাধাৰণ অন্তৰ কিমান হ'ব, 4ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ কিমান হ'ব, 2 হ'ব। তো 2তকৈ √2 ডাঙৰ নেকি, নহয়, তো এইটো হ'ব নোৱাৰে। অপশ্যন বিত কি বুলি কৈছে, √32, √18, √8 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান বুলি কৈছে। তো ইয়াৰে সাধাৰণ অন্তৰ কিমান হ'ব, √8ৰ পৰা যদি আমি √18 বিয়োগ কৰোঁ, সাধাৰণ অন্তৰ ডি = √8 - √18, √8 মানে 2√2 মাইনাছ √18 মানে 3√2। তো তিনিটাৰ পৰা দুটা গ'ল, কেইটা থাকিব, এটা থাকিব, √2 থাকিব। যিহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে, মাইনাছটো বহিব। তো মিলিছে জানো, নাই মিলা, এইটো হৈ গ'ল √2, এইটো হৈ গ'ল -√2, নাই মিলা, তো এইটো হ'ব নোৱাৰে। অপশ্যন চিত কি বুলি কৈছে, যে √50, √98, √162 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান বুলি কৈছে। তো √98ৰ পৰা √50 কৰি চাওঁচোন আমি, ডি = √98 মাইনাছ √50, তো ইকুৱেল √98 মানে 7√2 মাইনাছ √50 মানে 5√2, তো কিমান হৈ যাব 2√2, এইটো মিলা নাই, তো এইটো হ'ব নোৱাৰে। এতিয়া চোৱা, অপশ্যন এ, বি, চি যদি মিলা নাই, অপশ্যন ডি হ'ব, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। এই √2টো কি হয় আমাৰ 1/√2, 0 মাইনাছ 1/√2 সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰতকৈ কি হয়, ডাঙৰ। 12 নম্বৰত কি বুলি কৈছে, এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰি দিয়া হ'ল, গতিকে ত্ৰিভুজটো নতুন কালি কি হ'ব, নতুন কালিটো কি হ'ব, একেই থাকিব। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। 13 নম্বৰত কি বুলি কৈছে, আৰ বিন্দুটোৱে এ বি ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে AR = 3/4 AB হয়। তো আৰে এ বিক ভাগ কৰা অনুপাতটো কি হ'ব, ইয়াত কি বুলি কৈছে, যে এ বি ৰেখা, ঠিক আছে, এ বি ৰেখাক আৰ বিন্দুৱে ভাগ কৰিছে, য'ত ARটো কিমান বুলি কৈছে, এই এ বিৰ 4/3 বুলি কৈছে। তেতিয়াহ'লে আৰ বিটো কিমান হ'ব, 1 ভাগ, অৰ্থাৎ কিমান অনুপাতত বিভক্ত কৰিছে, 3:1 অনুপাতত বিভক্ত কৰিছে।
তো আমি এইটো উলিয়াব লাগে যে r এ a b ভাগ কৰা অনুপাতটো উলিয়াব লাগে। তো আমাৰ অনুপাতটো কি হ'ব 3:1। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। 14 নম্বৰটো কি বুলি কৈছে যে p -1,0 এটা বৃত্তৰ কেন্দ্ৰ আৰু q 2,4 বৃত্তটোৰ ওপৰত এটা বিন্দু। এতিয়া বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দুবোৰ হ'ব তোমালোকে যদি p -1,0 এইটো কেন্দ্ৰ হিচাপে লৈ আৰু q এটা বিন্দু হিচাপে লৈ এইটো মানে ব্যাসাৰ্ধ হিচাপে লৈ যদি তোমালোকে বৃত্তটো অংকন কৰা তাত তোমালোকে 1 নম্বৰ বিন্দুটো পাবা, 2 নম্বৰ বিন্দুটো পাবা, 3 নম্বৰ বিন্দুটো পাবা, এই 4 নম্বৰ বিন্দুটো তোমালোকে নোপোৱা। এইটো কি হয় তোমালোকৰ এই যেটো ব্যাসাৰ্ধৰ বাহিৰত গুচি যাব। ঠিক আছে, তোমালোকে বৃত্তটো অংকন কৰি চালেও বুজি পাবা। গতিকে বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দু কি হ'ব -6,0 -1,5 3, -3। গতিকে আমাৰ বিন্দু তিনিটা কি হ'ব 1 2 3। এইটো আমাৰ ক'ত আছে অপশ্যন চিত আছে। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। মাত্ৰ 1 2 আৰু 3। ঠিক আছে, কুৱেশ্যনটো আকৌ এবাৰ চাই লোৱা। পোন্ধৰ নম্বৰটো সকলোৱে জানা, বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কি বোলে ব্যাস। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰটো চোৱা, যদি 5x = sec θ আৰু 5/x = tan θ হয় তেন্তে 5 হোল ইনটু x² - 1/x² ৰ মান কি হ'ব। ইয়াতে চোৱা, ইয়াতে x² থকা আছে ন, গতিকে আমি কি কৰিম এই দুইটাতে কি কৰিম স্কুৱেৰ বনাই ল'ম। চোৱা কি আছে 5x হোল স্কুৱেৰ ইকুৱেল sec θ আছে sec স্কুৱেৰ θ। ঠিক আছে, এইটো 1 নম্বৰ ইকুৱেশ্যন। এতিয়া এইটো চোৱা 5/x হোল স্কুৱেৰ ইকুৱেল কি আছে tan θ, তো tan স্কুৱেৰ θ। তো মাইনাছ দেখুৱাব লাগে ন, তো এক কাম কৰা এইটো 2 নম্বৰ ইকুৱেশ্যন দিয়া। এতিয়া 1 ৰ পৰা 2 বিয়োগ কৰি দিয়া। ইয়াত কি আছে 5x হোল স্কুৱেৰ, এইটো যদি ভাঙি দিয়া কি হ'ব 25x² মাইনাছ বাওঁফালৰখিনি বাওঁফালে কৰা 5² মানে 25/x²। তো ইকুৱেল এফালে কি আছে sec স্কুৱেৰ θ মাইনাছ কি হ'ব tan স্কুৱেৰ θ। তো ইমপ্লাইজ এতিয়া চোৱা এইকেইটাৰ পৰা কি মিল আছে 25 মিল আছে, 25টো কমন আহিব। তো ইয়াত কি থাকিব x² মাইনাছ 25 কমন আহিলে কি থাকিব 1/x²। তো ইকুৱেল sec স্কুৱেৰ θ মাইনাছ tan স্কুৱেৰ θ ইকুৱেল কি পাইছে 1। তো 25 মানে কি 5 × 5 x² মাইনাছ 1/x² ইকুৱেল 1। এতিয়া আমাক কি লাগে 5 হোল ইনটু x² মাইনাছ 1/x²। তো এইটো আমাৰ ক'ত আছে এইখিনিত আছে। তো আমি যদি এইখিনি ৰাখি দিওঁ 5 হোল ইনটু x² মাইনাছ 1/x², তো ইকুৱেল এইফালে কি আছে 1 আছে আৰু এই 5টো কি হ'ব এইফালে তলত আহি যাব 1ৰ তলত আহিব। তেতিয়াহ'লে এইখিনি মান কি পাইছা 1/5। এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে। তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 1/5। 17 নম্বৰটো চোৱা, কিউ বিন্দুৰ পৰা এটা বৃত্ত স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ। বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 চেণ্টিমিটাৰ। এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব 4টা অপশ্যন দিয়া আছে। চ' এটা বৃত্ত, এইটো হৈ গ'ল কিউ বিন্দু। কিউ বিন্দুৰ পৰা বৃত্তটোৰ যিটো স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্ব কিমান 25 চেণ্টিমিটাৰ। আমি কি উলিয়াব লাগে এই ব্যাসাৰ্ধৰ মান উলিয়াব লাগে। তো এইটো নাম দিলোঁ পি, এইটো নাম দিলোঁ অ', মানে অ' পি উলিয়াব লাগে। তো অ' পি ইকুৱেল কি হ'ব √25² মাইনাছ 24²। 25² মানে কিমান 625 মাইনাছ 24² মানে 576 √625 মাইনাছ 576 কিমান হ'ব 49। 49ৰ বৰ্গমূল 7 হৈ গ'ল। তো বৃত্তটোৰ ব্যাসাৰ্ধৰ মান কিমান 7। এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে। গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 7 চেণ্টিমিটাৰ। 18 নম্বৰটো চোৱা, এইটো কুৱেশ্যন তোমালোকক কিমান বাৰ কৰালোঁ এইটো কৰি নিদিওঁ, ডাইৰেক্ট এনচাৰটো কৰি দি আছোঁ। এইটো কিতাপৰ পৰা আহিছে ডাইৰেক্ট, যে প্ৰত্যেকৰে 64 চেণ্টিমিটাৰ কিউব আয়তন বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল, তেনেহ'লে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি কি হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 160 চেণ্টিমিটাৰ স্কুৱেৰ। 19 নম্বৰটো চোৱা, ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি 25, 30, x + 30, 35 + x, 40 + x ইয়াৰ মধ্যমা কিমান 35 হ'লে এক্সৰ মান কি হ'ব। এই যিটো এক্স দেখা পাইছা ইয়াৰ ভেলু কিমান। তো ইয়াৰ ভেলু হ'ব অপশ্যন বি
5 কেনেকৈ হ'ল কৈ দি আছোঁ ঊৰ্ধ্বকমত থকা তথ্য যদি কি আছে 25, 30, x + 30 মানে কি হ'ব 35, 40, 45 হৈ যাব ঠিক আছে ইয়াত আমাৰ পদৰ সংখ্যা কেইটা আছে 5টা মানে অযুগ্ম হ'লে মধ্যমা ওলোৱা ফৰ্মুলা কি আছিলে n + 1/2 তম পদ তো n ৰ মান কিমান 5, 5 + 1 মানে 6/2 মানে কিমান হ'ব 3 তম পদটো কিমান আছে 35 ঠিক আছে তাৰ মানে x ৰ মান যদি আমি 5 লওঁ তেতিয়াহ'লে মধ্যমা কিমান পাওঁ 35 20 নম্বৰটো চোৱা এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা লুডু গুটি এটা মাৰিলে আমাৰ যিখিনি সম্ভাৱ্য ফলাফল কি ওলায় 1 2 3 4 5 6 ছয়টা ফলাফল ওলায় ঠিক আছে টোটেল 6 আৰু ওপৰত কি থাকিব দুইতকৈ ডাঙৰ মৌলিক সংখ্যা কি আছে 3 5 কেইটা দুটা 2 তো কেনসেল কৰিলে কিমান হ'ব 1/3 এটো হৈ গ'ল আমাৰ অপচন ডি তো অপচন ডি হ'ব শুদ্ধ উত্তৰ 1/3 এটা যিসকলৰ কনসেপ্ট ক্লিয়াৰ নাই বহুতে ভাবিবা যে 21 নম্বৰ কোৱেশ্চনটো বহুত হাৰ্ড চোৱা কনসেপ্ট ক্লিয়াৰ থাকিলে একদম ইজি হয় এটা ট্ৰেপেজিয়ামৰ কালি কি বুলি কৈছে 1350 মিটাৰ স্কয়াৰ তো ইয়াৰ সমান্তৰাল বাহুবোৰৰ দীঘৰ সমষ্টি উচ্চতা 3 গুণ বুলি কৈছে তেতিয়াহ'লে উচ্চতা কি হ'ব তো উচ্চতা আমি নাজানো লেট ধৰা হল উচ্চতা h = x বুলি ধৰি লোৱা ঠিক আছে আৰু ইয়াত কি বুলি কৈছে যে সমান্তৰাল বাহু দুটাৰ দীঘৰ সমষ্টি সমান্তৰাল বাহু দুটা কি হয় a আৰু b তো ইহঁতৰ সমষ্টি a আৰু b যোগ কৰিলে কিমান হয় বুলি কৈছে উচ্চতাৰ 3 গুণ উচ্চতা কিমান আছে x তাৰ 3 গুণ 3x এতিয়া চোৱা আমি কি উলিয়াব লাগে উচ্চতা উলিয়াব লাগে মানে h ৰ মান উলিয়াব লাগে কেনেকৈ উলিয়াবা চোৱা ট্ৰেপেজিয়ামৰ কালি কিমান দিয়া আছে 1350 ইকুৱেল ট্ৰেপেজিয়ামৰ কালি ওলোৱা সূত্ৰ 1/2 h হোল ইনটু a + b মানবিলাক বহুৱাচোন সো এই দুইটো আছে তলত এফালে আনিলে পূৰণ হৈ যাব 1350 ইনটু 2 তো ইয়াত কি আছে h ৰ মান কি আছে x a + b ৰ মান 3x তো ইমপ্লাইজ এটা চোৱা 1350 ইনটু 2 কৰিলে কিমান হ'ব 2700 হৈ যাব ইকুৱেল 3x ইনটু x 3x স্কয়াৰ 3 দি এটো কিমান বাৰ যাব 900 বাৰ যাব x স্কয়াৰ তো ইমপ্লাইজ 9 ৰ বৰ্গমূল 30 আৰু x স্কয়াৰৰ বৰ্গমূল x তো x ৰ মান কি আছিল h মানে কি আছিল উচ্চতা তো উচ্চতা আমাৰ কিমান হ'ব 30 মিটাৰ অপচন ডি হ'ব শুদ্ধ উত্তৰ 22 নম্বৰটো চোৱা 4,9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ 900 এটো তোমালোকৰ এক্সাৰসাইজ R2 ৰ কোৱেশ্চন নম্বৰ 8 ৰ পৰা আহিছে 23 নম্বৰটো চোৱা যদি f of x kx স্কয়াৰ minus 8x plus 6 ইয়াৰ শূন্যৰ সমষ্টি কিমান বুলি কৈছে 4 তেন্তে k ৰ মান কি হ'ব ইয়াত থকা k এই k ৰ মানটো কি হ'ব আমি উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে তো শূন্য দুটাৰ সমষ্টি উলোৱা ফৰ্মুলা কি আছিল minus b/a ইকুৱেল সমষ্টিটো কিমান দিয়া আছে 4 এবাৰ মানখিনি বহুৱাচোন minus b ৰ মান কিমান আছে -8 by a এৰ মান কি আছে k equal 4 তো implies minus minus plus 8 by k এর জায়গাত 4 লৈ আহা 4 এর জায়গাত k লৈ যোৱা তো implies 4 দি 8 দুইবাৰ যাব আৰু ইফালে কি আছে k তো k এর মান কি পাইছে 2 অপচন সি হ'ব শুদ্ধ উত্তৰ 2 24 নম্বৰটো কি বুলি কৈছে এটা দ্বিঘাত বহুপদৰ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেগডালে x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা কি হ'ব 2 হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ 2 25 নম্বৰটো চোৱা তলত দিয়া সমীকৰণবিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা চলক থাকিব লাগিব সো অপচন এত কি আছে দুটা চলক আছে x আৰু y অপচন সি টো দুটা চলক আছে এটো হ'ব নোৱাৰে অপচন বি ত কি বুলি কৈছে এটাই চলক আছে কিন্তু ইয়াত আকৌ সৰ্বোচ্চ ঘাত কি আছে 2 আছে মানে এটো দ্বিঘাত হৈ গল আমাক কি লাগে ৰৈখিক লাগে তো অপচন ডি হ'ব শুদ্ধ উত্তৰ 3t + 7 = 8t - 2 ইয়াত এটাই চলক আছে t আৰু ইয়াৰ সৰ্বোচ্চ ঘাত কিমান 1 তাৰ মানে কি হয় ৰৈখিক সমীকৰণ 26 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে kx + 2y = 5 আৰু 3x + y = 1 এই ৰৈখিক সমীকৰণ জোৰৰ একক সমাধান থাকিব যদি চোৱা ৰৈখিক সমীকৰণ জোৰৰ যদি একক সমাধান থাকিব লাগে শৰ্তটো কি আছিল আমাৰ শৰ্তটো আছিল a1/a2
নট ইকুৱেল b1 বাই b2 তো ইমপ্লাইজ a1 a1 মান কি আছে k a2 মান কি আছে 3 নট ইকুৱেল b1 মান কি আছে 2 b2 মান কি আছে y সৰি y হক কি আছে 1 তো k into 1 k not equal 2 3 গুণ 6 k not equal 6 হ'ব লাগিব শৰ্তটো এটো আমাৰ ক'ত আছে অপচন বি ত আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ k not equal 6 27 নম্বৰটো চোৱা x + 2 হোল কিউব ইকুৱেল x কিউব - 4 এই সমীকৰণৰ মূলৰ সংখ্যা কি চাৰিটা অপচন দিয়া আছে তো এটো তুমি ভাঙি লোৱা a + b হোল কিউবত আছে তো a কিউব + 3 a স্কয়াৰ b plus 3 a b square plus b cube মানে 2 cube তো ইকুৱেল কি আছে ইফালে x cube minus 4 আছে তো এবাৰ আমি দেখা পালো যে দুইফালে x cube ক্যান্সেল গল যদি x cube ক্যান্সেল গল তো এটো কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব ঠিক আছে x ৰ সৰ্বোচ্চ ঘাত 2 থাকিব গতিকে ইয়াৰে আৰু ক্যালকুলেশন কৰি নাছালে হ'ব আমি গম পাই গৈছো এটো এটা দ্বিঘাত সমীকৰণ হ'ব গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ মানে এই যেটো সমীকৰণ ইয়াৰে মূলৰ সংখ্যা কিমান হ'ব 2 28 নম্বৰটো চোৱা তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে চাৰিটা অপচন দিয়া আছে তো আমি যদি অপচন সি টো লও তোমালোকে গুটেকেটা অপচন এনেকৈ কৰি চাবা অপচন সি টো লৈছো অপচন সি এ হ'ব শুদ্ধ উত্তৰ সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল থাকে তেতিয়ালে আমাৰ শৰ্তটো কি আছিল ভেদ নিৰূপক b স্কয়াৰ - 4ac = 0 তো ইমপ্লাইজ b স্কয়াৰ b ৰ মান কিমান -6 স্কয়াৰ -4 ইনটু a এর মান কিমান 9 into c c ৰ মান 1 = 0 হ'বনে সচোন -6 হোল স্কয়াৰ 36 মাইনাস 4 9 গুণ 36 0 তো 0 হ'ব এটো তো অপচন সি হ'ব শুদ্ধ উত্তৰ 29 নম্বৰটো চোৱা এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু শেষৰ পদ দিয়া আছে ক্ৰমে 1 আৰু 11 এতিয়া যদি সমান্তৰ প্ৰগতিটোৰ পদবোৰৰ যোগফল 36 তেন্তে পদৰ সংখ্যা উলিয়াব লাগে মানে n ৰ মান উলিয়াব লাগে তো যোগফল উলো ফৰ্মুলা আমি এটা পাই আছিলো n/2 হোল ইনটু a প্লাস l l মানে অন্তিম পদ তো ইমপ্লাইজ যোগফল কিমান 36 আছে তো ইকুৱেল n/2 হোল ইনটু a এর মান a মানে প্ৰথম পদ কি হ'ব 1 প্লাস l ৰ মান কি হ'ব অন্তিম পদ কি আছে 11 তো ইমপ্লাইজ 2 into 36 into 2 হ'ব ইকুৱেল n into 1 plus 11 12 হৈ গল তো এবাৰ আমি দেখা পাইছো যে 12 দি 36 ত কিমান বাৰ যাব 3 বাৰ যাব তো ইমপ্লাইজ 2 3 গুণ 6 আৰু এফালে কি আছে n n ৰ মান কি পাইছা 6 আমি কি কৰিব লাগে পদৰ সংখ্যা উলিয়াব লাগে পদৰ সংখ্যা কি পাইছা 6 তো এটো ক'ত আছে অপচন এ আছে অপচন এ হ'ব শুদ্ধ উত্তৰ 30 নম্বৰ চোৱা ইয়াত কি বুলি কৈছে 42 সংখ্যাটো তলৰ কোনটো সমান্তৰ প্ৰগতিৰ এটা পদ চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় বা সি উলিয়াব লাগে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এই 42 টো কি হয় এই যেটো সমান্তৰ প্ৰগতিৰ ইয়াৰে 11তম পদটো কি হয় 42 চোৱা 11তম পদ a11 ইকুৱেল a plus n minus 1 d তো a মানে প্ৰথম পদ কি আছে 2 plus n minus 1 11 minus 1 কৰিলে কিমান হ'ব 10 into d d ৰ মান কিমান হ'ব 6 ৰ পৰা 2 গল 4 তো কিমান হ'ব 4 4 into 10 40 40 plus 2 42 ঠিক আছে গতিকে এই 42 সংখ্যাটো এই যেটো সমান্তৰ প্ৰগতি এই প্ৰগতিটোৰ এটা পদ 31 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যে ABC ত্ৰিভুজত XY প্যাৰেলাল BC যদি AB = 4BX আৰু YC = 2CM হয় তেন্তে AY ৰ মান কি হ'ব চোৱা ত্ৰিভুজটো কি বুলি কৈছে ABC ABC ত্ৰিভুজত XY প্যাৰেলাল BC AB = কি বুলি কৈছে 4BX সো এই ত্ৰিভুজৰ পৰা AB ৰ মানটো চোৱা AB ৰ মানটো কি বুলি কৈছে 4BX তেতিয়া হলে AX ৰ মান কি হ'ব AX = কিমান হ'ব 3BX হ'ব এবাৰ চোৱা যেহেতু XY BC ৰ প্যাৰেলাল বুলি কৈছে তেতিয়া হলে আমাৰ শৰ্তটো কি হ'ব AX/BX = AY/YC/CY এবাৰ মানবিলাক বহুৱা আমি কি উলিয়াব লাগে AY ৰ মান উলিয়াব লাগে AY তো AX ৰ মান কি পাইছা 3BX/BX = AY/YC YC ৰ মান দিয়া আছে 2
তো ইয়াত তোমালোকে দেখা পাইছা bx কেঞ্চেল গ'ল 2 3 গুণ 6 কি ৰৈ গ'ল ay তেতিয়াহ'লে ay ৰ মান কিমান পাইছা 6 তো ay ৰ মান হ'ব 6 গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 6 সেন্টিমিটাৰ তোমালোকে এখিনি নোট কৰিলে কৈ ল'ব পাৰা 32 নম্বৰটো চোৱা যদি CM আৰু RN ক্ৰমে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ মধ্যমা হয় আৰু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR হয় তেন্তে তলৰ কোনটো শুদ্ধ চাৰিটা অপচন দিয়া আছে চোৱা ইয়াত হৈ গ'ল আমাৰ ABC ত্ৰিভুজ ABC আৰু এটা ত্ৰিভুজ কি PQR CM to ABC ত্ৰিভুজৰ মধ্যমা RN to PQR ত্ৰিভুজৰ মধ্যমা তেতিয়াহ'লে আমি যদি AMC ত্ৰিভুজটো লওঁ AMC এই ত্ৰিভুজটো লওঁ তো ইয়াৰ সদৃশ হিচাপে কি ত্ৰিভুজ হ'ব PNR তো অপচন এ হ'ব শুদ্ধ উত্তৰ 33 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে এটা বৃত্তৰ ব্যাস AB কেন্দ্ৰ স্থানাংক 2, -3 আৰু B স্থানাংক 1, 4 হলে এৰ স্থানাংক কি হ'ব সো এটা বৃত্ত ঠিক আছে এই বৃত্তটো AB হৈ গ'ল ব্যাস AB ব্যাস এটো কেন্দ্ৰ হৈ গ'ল কেন্দ্ৰ স্থানাংক কিমান 2, -3 এতে কেন্দ্ৰৰ কি হ'ব AB ৰ মাজত থাকে মানে মধ্যবিন্দু তো মধ্যবিন্দু স্থানাংক উলোৱা সূত্ৰটো কি আছিল x1 + x2/2, y1 + y2/2 আছিল ঠিক আছে মধ্যবিন্দুৰ স্থানাংক উলোৱা ফৰ্মুলা আৰু আমাৰ মধ্যবিন্দুটো কি হৈ গ'ল ইকুৱেল 2, -3 তো ইমপ্লাইজ কি আছে 2, -3 ইকুৱেল এবাৰ মানবিলাক বহুৱাচোন x1 সো এ বিন্দুটো নাই যেহেতু তো x1 ৰ মানটো x1 হ'ব প্লাস x2 b বিন্দুৰ পৰা চোৱা x2 কিমান আছে 1/2, y1 + y2 y1 থাকিব প্লাস y2 ৰ মান কি আছে 4/2 এতে x স্থানাংকৰ পৰা x1 ৰ মান উলিওৱা x স্থানাংক কি আছে 2 ইকুৱেল x1 + 1/2 তো ইমপ্লাইজ 2 2 গুণ 4 আৰু 1 টো প্লাসত আছে এফালে আহিলে -1 ইকুৱেল x1 তো ইমপ্লাইজ 4 - 1 3 ইকুৱেল x1 এটা সো y1 ৰ মান উলিয়াই নাছালে হ'ব x1 ৰ মান যদি 3 পাইছা এটা সোচোন অপচন কিটা x1 ৰ মান 3 কত আছে অপচন সি ত আছে x1 ৰ মান 3 তো y1 ৰ মান কিমান হ'ব -10 হ'ব তো অপচন সি হ'ব শুদ্ধ উত্তৰ মই তোমালোক কৰি দেখুৱাই দি আছো বাৰু চোৱা y স্থানাংক কি আছে -3 ইকুৱেল এফালে কি আছে y1 + 4/2 তো 2 3 গুণ 6 -6 4 টো প্লাসত আছে এফালে আহিলে -4 ইকুৱেল y1 তো ইমপ্লাইজ -10 ইকুৱেল y1 মিলিছে নে 34 নম্বৰটো চোৱা -4,6 বিন্দুটোৱে a -6,10 আৰু b 3,-8 সংযোগী ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰা অনুপাতটো হ'ল চোৱা এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ চেপ্টাৰ 7ৰ যেটো উদাহৰণ কিমান 7 উদাহৰণ 7ত দিয়া আছে তাৰ পৰা চাবা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 2:7 35 নম্বৰটো চোৱা যদি sin a = cos 33 ডিগ্ৰী আৰু যত কন্ডিশন কি বুলি কৈছে a < 90 ডিগ্ৰী হয় তেন্তে এৰ মানটো কি হ'ব চাৰিটা অপচন দিয়া আছে তো চোৱা sin a = cos 33 ডিগ্ৰী তো ইয়াত কি ফৰ্মুলা ইউজ কৰিব পাৰা তো ইয়াত আমি এনেকৈ লিখিব পাৰো নে চোৱাচোন sin a মানে cos 90 - a লিখিব পাৰা নে 90 ডিগ্ৰী - a ফৰ্মুলা পাই আছিলো মানে সো cos 90 - a মানে কি sin a আৰু এফালটো একে ৰাখিলো মানে যিকোনো এফালে চেঞ্জ কৰিম আমি ঠিক আছে তো দুইফালে cos কেনসেল গ'ল কি থাকিব 90 - a = 33 ডিগ্ৰী তো ইমপ্লাইজ 90 33 টো এফালে লৈ আহা -33 - a টো এফালে গ'ল প্লাস a 90 - 33 কিমান হ'ব 57 ডিগ্ৰী ইকুৱেল a আমাক কি বুলি কৈছে এৰ মান উলিয়াব লাগে এৰ মান কি পাইছা 57 ডিগ্ৰী অপচন ডি হ'ব শুদ্ধ উত্তৰ 57 ডিগ্ৰী 36 নম্বৰ চোৱা যদি a tan θ = x, b cot θ = y হয় তেন্তে x y ৰ মান কি হ'ব চাৰিটা অপচন দিয়া আছে আমি কি কৰিব লাগে x * y ৰ মান উলিয়াব লাগে তো xy তো x ৰ মান কি আছে a tan θ a
টেন থিটা ইনটু আৰু y মান কি আছে বি কট থিটা তো চোৱা এ টেন থিটা ঠাইত আমি লিখিব পাৰোঁ 1/cot থিটা লিখিব পাৰোঁ cot থিটা ইনটু বি cot থিটা এতিয়া চোৱা cot থিটা তলৰ ওপৰে কেঞ্চেল গ'ল a ইনটু 1 a ইনটু b a b তো x ৰ মান কি পাইছোঁ আমি a b অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ a b 37 নম্বৰটো চোৱা যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শকডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে এংগেল PO এৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় অপশ্যন বি হ'ব শুদ্ধ উত্তৰ এইটো তোমালোক কৰি নেদেখাও এইটো তোমালোকৰ এক্সাৰসাইজ কৰ পৰা আহিছে 10.2 ৰ কুৱেশ্যন নম্বৰ 3 পৰা আহিছে তোমালোকে চাই ল'বা সেইখিনি তোমালোক কৰাইছোৱে 38 নম্বৰ চোৱা R ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰৰ ডিগ্ৰী মাপ থিটা বুলি কৈছে এতিয়া বৃত্তকলাটো চাপৰ দৈৰ্ঘ্য কি হ'ব চাৰিটা অপশ্যন দিয়া আছে তো বৃত্তকলা এটা চাপৰ দৈৰ্ঘ্য উলিওৱা সূত্ৰটো কি আছিলে থিটা বাই 360 ইনটু 2 পাই r 2 দি 360 কিমান বাৰ যাব 180 বাৰ যাব তো কি থাকিলে আমাৰ থিটা পাই r বাই 180 এইটো আমাৰ ক'ত আছে অপশ্যন বিত আছে তো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 39 নম্বৰ চোৱা বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা তো বৃত্তৰ ভিতৰত যদি বিন্দু থাকে তাৰ পৰা আমি স্পৰ্শক অংকন কৰিব নোৱাৰো তো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 0 40 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় তেনেহলে বৃত্তটোৰ এটা চুকৰ কালি কি হ'ব মানে পৰিধিৰ মান দিয়া আছে এটা চুকৰ কালি উলিয়াব লাগে তো এইটো তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট দিছে এইটো আৰু কৈ নিদিওঁ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 77/8 সেন্টিমিটাৰ স্কয়াৰ এইখিনি তোমালোক কৰাইছোৱে 41 টো চোৱা এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান গোলকটোৰ ব্যাস কি হ'ব চাৰিটা অপশ্যন দিয়া আছে চোৱা গোলকৰ আয়তন উলিওৱা সূত্ৰটো কি আছিল 4/3 পাই r কিউব ইকুৱেল তো পৃষ্ঠকালি উলিওৱা সূত্ৰ কি আছিল 4 পাই r স্কয়াৰ আয়তন আৰু পৃষ্ঠকালি সমান বুলি কৈছে ঠিক আছে এটা কি উলিয়াব লাগে ব্যাস তো আগতে কি কৰিব লাগিব ব্যাসাৰ্ধ উলিয়াব লাগিব তো 4 কেনসেল পাই কেনসেল r স্কয়াৰ কেনসেল এফালে এটা r থাকিব তো r বাই 3 আছে আৰু এফালে কি থাকিব একো নাথাকে মানে 1 থাকিব তো r ইকুৱেল কি হৈ গ'ল 3 * 1 3 তো আমাক কি লাগে ব্যাস তো ব্যাসক কিহেৰে বুজোৱা হয় d ৰে বুজোৱা হয় তো 2 * ব্যাসাৰ্ধ মানে 3 কিমান হ'ব 6 গতিকে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হলে গোলকটোৰ ব্যাস কি হ'ব 6 একক হ'ব 42 নম্বৰটোত কি বুলি কৈছে একে ব্যাসাৰ্ধ আৰু একে উচ্চতা যুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে সো শংকু আৰু চুঙাৰ আয়তনৰ অনুপাত উলিয়াব লাগে তো অনুপাত যেটো উলিয়াব লাগে আমি কি কৰিম শংকুৰ আয়তন উলিওৱা সূত্ৰটো কি আছিল 1/3 পাই r স্কয়াৰ h বাই চুঙাৰ আয়তন উলিওৱা সূত্ৰ পাই r স্কয়াৰ h তো দেখা দেখি এইখিনি কেনসেল গ'ল কি ৰৈ যাব অনলি 1/3 ৰৈ যাব তাৰ মানে আমি অনুপাতত উলিয়াব লাগে তো 1:3 ক'ত আছে অপশ্যন বিত আছে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 1:3 42 নম্বৰটো চোৱা এতিয়ালৈকে তো আমি ইজি পাই আহিছিলো এই 43 নম্বৰটোৱে অলপ তোমালোকক মানে পকাই দিছে মানে ইমান টানো নহয় তোমালোকৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে এটো পাৰিবা তোমালোকে আৰু সূত্ৰটো মনত থাকিব লাগিব কি বুলি কৈছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24 বুলি কৈছে তো চোৱা কি বুলি কৈছে মধ্যমা বিয়োগ বহুলক পাৰ্থক্য কিমান 24 বুলি কৈছে তেন্তে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য উলিয়াব লাগে মধ্যমা আৰু বহুলকৰ দিয়া আছে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে তো আমাৰ সূত্ৰটো কি আছিল আমাৰ সূত্ৰটো আছিল 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মাধ্য আছিল ঠিক আছে এটা বহুলকৰ মানটো আমি ইয়াত বহুৱাম তো বহুলকটো উলিয়াই লওঁচোন ইয়াত যদি আমি বহুলক লিখো বহুলক লিখিলে কি হৈ যাব আমাৰ বহুলক লিখিলে আমাৰ মধ্যমাটো ইফালে গলে কি হ'ব মাইনাসত হ'ব লাগে প্লাসত হৈ যাব মধ্যমা -24 তো এইটো আমি এনেকৈ লিখিব পাৰো
বহুলকটো প্লাছত লৈ আহিলোঁ, মধ্যমাটো ইফালে গ'লে মাইনাছ হ'ব লাগে, প্লাছ কৰি দিলোঁ, 24টো মাইনাছ হৈ গ'ল। ঠিক আছে, ওলোটা হৈ গ'ল চিনবিলাক। তো বহুলকৰ মানটো বহুৱাচোন। কি আছে 3 মধ্যমা ইকুৱেল বহুলক মানে কি পাইছা মধ্যমা মাইনাছ 24 প্লাছ 2 মাধ্য। বহুলকৰ মানটো আমি বহুৱাই দিছোঁ। ঠিক আছে, তো ইমপ্লাইজ 3 মধ্যমা, এই মধ্যমাটো এইফালে আহিলে মাইনাছ হ'ব, 3টাৰ পৰা এটা গ'ল, কেইটা থাকিব 2টা থাকিব, 2 মধ্যমা। 2 মধ্যমা ইকুৱেল 2 মাধ্য মাইনাছ কি আছে 24। তো ইয়াৰ পিছৰখিনি এইফালে কৰি আছোঁ হা। তো ইমপ্লাইজ 2 মধ্যমা, 2 মাধ্য আছে, এইফালে লৈ আহা মাইনাছ 2 মাধ্য ইকুৱেল মাইনাছ 24। তো ইমপ্লাইজ 2 কমন আহিলে, মধ্যমা মাইনাছ মাধ্য ইকুৱেল মাইনাছ 24। চ' আমি কি পাইছোঁ মধ্যমা মাইনাছ মাধ্য, আমি কি উলিয়াব লাগে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য উলিয়াব লাগে। তো লাষ্টৰ লাইনটো ইয়াতে লিখি দিওঁ আৰু ওপৰত। ঠিক আছে, চ' মাধ্যটো যদি আগত লিখোঁ আমি মাধ্য মাইনাছ মধ্যমা লিখোঁ, তেতিয়াহ'লে মাইনাছ 24 আছিলে প্লাছ 24 হৈ যাব, আৰু এই 2 24 কিমান বাৰ যাব 12 বাৰ যাব, তো প্লাছ, তো কিমান হৈ যাব প্লাছ 12 হৈ যাব। গতিকে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য কিমান পাইছে 12। এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ এবাৰ চাবা, বুজি পাই যাবা, ষ্টেপ বাই ষ্টেপ চাই যোৱা কোনখিনি আগত কৰিছোঁ কোনখিনি পিছত কৰিছোঁ। 44 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল আৰু সংখ্যাটো 8ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা। তো চোৱা 8ৰে বিভাজ্য হোৱা সংখ্যা 100টা স্বাভাৱিক সংখ্যাৰ ভিতৰত কেইটা আছে 12টা আছে। তোমালোকে কৰি চাবা 8, 8 দুগুণ 16, 16 দুগুণ 32, এনেকুৱা কেইটা আছে 12টা আছে। ঠিক আছে 12টা। তো সম্ভাৱিতা বুলি কৈছে, সম্ভাৱিতা মানে কি তলত থাকে আমাৰ মুঠ ফলাফল, মুঠ ফলাফল কেইটা আছে 100টা। ঠিক আছে 100। তো এইটোৱে হ'ব আমাৰ সম্ভাৱিতা। কটাকটি কৰি চোৱা, 4 দি 12ত 3 বাৰ যাব, 4 দি 100ত 25 বাৰ যাব, 3/25। এইটো ক'ত আছে অপশ্যন ইয়াত আছে 3/25। 45 নম্বৰটো চোৱা, ইয়াত কি বুলি কৈছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে, 4টা অপশ্যন দিয়া আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1.2। কেনেকৈ হ'ল আমি সকলোৱে জানো যে যিকোনো ঘটনাৰ সম্ভাৱিতা কি হয় 0 বা 0তকৈ ডাঙৰ আৰু 1 বা 1তকৈ সৰু। অপশ্যন চিত আমি কি দেখা পাইছোঁ 1.2, তাৰমানে 1তকৈ ডাঙৰ, যিকোনো ঘটনাৰ সম্ভাৱিতা 1তকৈ ডাঙৰ হ'ব নোৱাৰে। ঠিক আছে, তোমালোকৰ সৈতে আমি 45টা MCQ আলোচনা কৰিলোঁ আৰু এই MCQবিলাক তোমালোকৰ ইজি আছিলে। বাকী তোমালোকে লং এনচাৰ টাইপৰ কুৱেশ্যনবিলাক চাই যোৱা।